আহকচোন আজি কেইটামান বেলৰ গুণাগুণৰ বিষয়ে জানি লওঁ। এতিয়া গৰম দিনত বেল উপলব্ধ হয় আৰু এইটো ছিজনৰ ফল হয়। সেইকাৰণে ছিজনৰ ফলবোৰ আমি সাধাৰণতে খাব লাগে, প্ৰায় পেট ভৰাই খাব লাগে। বহুতো বেমাৰৰ পৰা পৰিত্ৰাণ পোৱা যায় আৰু এইবিলাক যিহেতু নেচাৰেল হয়, ইয়াত কোনো কেমিকেল নাই, গতিকে আমি সুন্দৰ খাব লাগে, ল'ৰা ছোৱালীকো খুৱাব লাগে। আৰু এনেকেদৰে বেলটো উলিয়াই লৈ পেলাই মই হাতেৰে ফেনেকি পানী আৰু গাখীৰৰ লগত মিলাই চেকনিৰে চেকি আমি চৰবত আকাৰত সকলোৱে খালোঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'টোৰ গুণাগুণৰ বিষয়ে আৰম্ভ কৰোঁ। বেল যিহেতু গৰমত পোৱা যায় নহয় জানো, গৰমত আমাৰ বহুতো ভাগৰ লাগে, সেই ভাগৰ দূৰ কৰিবলৈ বেলৰ চৰবতে বহুত সহায় কৰে। মানে ভাগৰ লগাৰ পৰা পৰিত্ৰাণ পোৱাই, ভাগৰ কমাই দিয়ে। তাৰোপৰি কিডনী ভালে ৰখাত সহায় কৰে। যিহেতু আজিকালি খাদ্যবোৰ সামগ্ৰীবোৰ ভেজাল, সেয়ে আপোনাৰ কিডনীৰ প্ৰব্লেম হোৱাৰ বহুত চান্স থাকে বহুতৰে। আজিকালি সেইকাৰণে এইটো বেলৰ চৰবত গিলাচে বহুত ইয়াৰ পৰা পৰিত্ৰাণ পোৱায়। তাৰোপৰি যিহেতু ভিটামিন এ প্ৰচুৰ পৰিমাণে আছে বেলত, সেয়ে চকুৰ দৃষ্টিশক্তি বঢ়াতো সহায় কৰে। আৰু আমি এনেদৰেই চৰবত বনাই খালোঁ। আপোনালোকে কেনেকৈ খালে জনাওক।